হেল্ল' বন্ধুসকল, আজি আপোনালোকক আমি দেখুৱাম পাণ গছ আৰু এই পাণ গছটো কেনেকৈ লগাব লাগে আৰু কেনেকুৱা যতন কৰিব লাগে, কোনটো সময়ত লগাব লাগে, এই বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম। বন্ধুসকল, যেতিয়া পাণ গছটো লগাব তেতিয়া আপুনি এটা কাম কৰিব লাগিব। পাণ গছটো লগোৱাৰ সময়ত আপুনি প্ৰথমে এটা গাঁত খান্দিব লাগিব। যিটো গছৰ গুৰিত লগাব এইটো গছৰ পৰা ধৰি লওক 20 পৰা 30 চেণ্টিমিটাৰ দূৰত এটা গাঁত খান্দিব লাগিব। গাঁতটো আপোনাৰ হ'ব লাগিব কমেও 60 চেণ্টিমিটাৰ হ'ব লাগিব। 60 চেণ্টিমিটাৰ স্কুৱাৰ হ'ব লাগিব আৰু 60 চেণ্টিমিটাৰৰ স্কুৱাৰত আপুনি গাঁতটো খান্দি তাৰ পাছত আপুনি ইয়াত দিব লাগিব পচন সাৰ। পচন সাৰত আপুনি গোবৰ বেছিকৈ দিব। এতিয়া গোবৰটো আপুনি যদি বেছিকৈ দিব তেতিয়া পাণ গছটো লগালে মানে ফটককৈ আপুনি গ্ৰ'থ হৈ যাব ফটককৈ। এই পাণ গছত লগোৱাৰ আগতে এই পচন সাৰ দি আৰু মাটিৰ লগত মিহলাই 10 পৰা 15 দিনমান আগতে আপুনি এনেকৈ থৈ দিব লাগিব। তেতিয়া আপুনি থৈ দি তাৰ পাছত আপুনি এই পাণ গছৰ পৰা ঢাল কেইটামান কাটি আনিব লাগে। সাধাৰণতে পাণ গছৰ ঊৰ্ধ্বমুখী 2-3 বছৰীয়া পুৰত আগবোৰ কাটি আনি তাৰ পৰা সৰু সৰুকৈ অৰ্থাৎ 30 পৰা 40 চেণ্টিমিটাৰ দীঘলে কাটি ল'ব লাগে। এই সৰু সৰু ডাল বা কাটিংবিলাকক 3-4টাকৈ গাঁঠি থাকিব লাগে। এই ডালবোৰৰ পৰা যেতিয়া নতুন পোখা ওলাই বাঢ়িবলৈ ধৰিব তেতিয়া মূল পথাৰত অৰ্থাৎ তামোল গছৰ গুৰিত ৰোপণ কৰিব লাগে। ৰোপণৰ পদ্ধতি: পোখা ওলোৱাৰ ডালবোৰ 50 চেণ্টিমিটাৰ আৰু 25 চেণ্টিমিটাৰ দূৰত্বত অৰ্থাৎ দুটা শাৰীৰ মাজত 50 চেণ্টিমিটাৰ ব্যৱধান হ'ব লাগিব আৰু গছৰ পৰা গছটো আপোনাৰ য'ত লগাব এইটোৰ পৰা 15 চেণ্টিমিটাৰ ব্যৱধান হ'ব লাগিব। বন্ধুসকল, আমি যদি কওঁ পাণৰ বিভিন্ন ধৰণৰ জাত আছে, যেনে অসমীয়া পাণ, খাচী পাণ, মিঠা পাণ, বাংলা পাণ আৰু কাৰ্বি পাণ বুলি কোৱা হয়। এই বিভিন্ন ধৰণৰ জাত আছে। ইয়াৰ ভিতৰত আমি বেছি ঘৰত লগোৱা পাণটো হ'ল অসমীয়া পাণ। আমি যিটো ব্যৱহাৰ কৰোঁ, সদায় খাওঁ আৰু পাণটো আলহী এজন আহিলে আমি পানী আগবঢ়াই দিওঁ। যদি আমি 2-4 জোপামান ঘৰত যদি পাণ গছ লগাই দিওঁ তেতিয়া আমাৰ বজাৰৰ পৰা কিনিবও নালাগে। আমাৰ নিজৰ ঘৰতো নিজেই চলিব পৰা যায় আৰু বছৰৰ লাষ্টত আমি বিক্ৰী কৰিব পাৰিম। বন্ধুসকল, ইয়াত মানে আমি গৰুৰ লগোৱাৰ পদ্ধতিটো আমি ক'লোঁ, কিন্তু খেতি কৰাৰ পদ্ধতিটো অলপ বেলেগ। খেতি তেনেকৈ আমি কৰিব নোৱাৰোঁ। খেতি কৰিবলৈ হ'লে খেতি প্ৰথমতে ভালকৈ চহাব লাগিব আৰু তাত গোবৰ সাৰ দিব লাগিব আৰু লগতে ৰাসায়নিক সাৰো দিব লাগিব। খেতিত যদি আমি বুৰচ পদ্ধতিত আমি খেতিটো কৰিব বিচাৰোঁ তেনেহ'লে তেতিয়া পোখা ওলোৱাৰ ডালবোৰত 50 চেণ্টিমিটাৰ আৰু 15 চেণ্টিমিটাৰ দূৰত্ব অৰ্থাৎ দুটা শাৰীৰ মাজত 50 চেণ্টিমিটাৰ আৰু প্ৰতিটো শাৰীৰ দুটা পুলিৰ মাজত 15 চেণ্টিমিটাৰ ব্যৱধান হ'ব লাগে। এই পদ্ধতিত প্ৰতি বিঘা মাটিত 12,600 পৰা 12,700
টা পুলি ৰোপণ কৰিব পাৰি। কিন্তু খুঁটি পদ্ধতিত আমি পুলি ইমানখিনি ৰুব নোৱাৰোঁ, ইয়াত আৰু কম লাগিব। যে আমি যদি খুঁটি পদ্ধতিত আমি যদি কৰোঁ, এতিয়া খুঁটি পদ্ধতিত কৰিলে পুলি আৰু শাৰীৰ দূৰত্ব 90 চেণ্টিমিটাৰ ৰাখিব লাগে। বাবে প্ৰতি বিঘাত ইয়াত মাটিত 1000 পৰা 1400টা পুলি আমি ৰোপণ কৰিব পাৰিম। বন্ধুসকল, যদি আমি এই খেতিৰ যদি সাৰৰ কথা কওঁ, যে এই খেতিটোত আমি কিমানখিনি সাৰ দিব লাগে, যদি আমি সেই সাৰৰ কথাখিনি কওঁ, যে প্ৰতি হেক্টৰত 150 কেজি নাইট্ৰজেন দিব লাগে আৰু প্ৰতি হেক্টৰত 100 কেজিমান ফছফৰাছ দিব লাগে আৰু 50 কেজিমান ছুপাৰ দিব লাগে। এইখিনি দি খেতিটো ভালকৈ চহাই তাৰ পাছত এই খেতিটো ৰোপণ কৰিব লাগে। বন্ধুসকল, আৰু এটা কথা হ'ল আপোনালোকৰ মানে পাণ খেতি কৰিলে আপোনাৰ পাণ খেতিত পূৰা লক্ষ্য ৰাখিব লাগে। এই পাণ খেতিত কিন্তু বেমাৰে পায়। এই পাণ খেতিত বেমাৰ মানে এটা ডাঙৰ বেমাৰ হ'ল আপোনাৰ পাণ পচি যোৱা বা পাণত দাগ হোৱা, এনেকুৱা এটা বেমাৰ আছে। এই বেমাৰটোৰ পৰা যাতে আপোনাৰ পাণ খেতিটো আপোনাৰ বচাই ৰাখিব পাৰে, তেনে আপুনি অলপ লক্ষ্য ৰাখিব। মানে যদি আপোনালোকে দেখে যে এনেকুৱা বেমাৰ পাইছে, লগে লগে আপোনালোকে ঔষধ আনি আপোনালোকৰ লগে স্প্ৰে কৰি মাৰি দিব, চাব বেমাৰটো নাইকিয়া হৈ যাব। বন্ধুসকল, এনে পদ্ধতিত আপোনালোকৰ খেতিটো কৰক, আপোনালোকৰ বহুত লাভ হ'ব। আৰু পাণ খেতি কৰিলে বহুত লাভ হয়। যিসকলে কৰে সেইসকলে গম পায় কিমান লাভ হয় পাণ খেতি। পাণ খেতি আমাৰ কৰিলে বহুত লাভী হয়, ইয়াত লছ নহয়। বন্ধুসকল, আজি ইমানতেই। যদি ভিডিঅ'টো চাই যদি ভাল লাগে, তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰি ৰাখিব আৰু লগতে এটা শ্বেয়াৰ কৰি দিব। যদি আৰু কিবা জানিব থাকে, তেনেহ'লে আমাক কমেণ্ট কৰি জনাব, আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম।